মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ত্ৰিকোণমিতি চেপ্টাৰৰ এক্সাৰচাইজ 8.1 কৰাৰ আগতে আমি ত্ৰিকোণমিতিৰ মূল বিষয়বস্তু যোনটো বেছিক কনচেপ্ট আছে এইটো বুজি পাব লাগিব। প্ৰথমতে আমি বুজি পাব লাগিব যে ত্ৰিকোণমিতিক অনুপাতবিলাক, সেই অনুপাতবিলাক কেনেকৈ উলিয়াই, সেই উলিয়াব জানিলে আমি আগলৈকে ত্ৰিকোণমিতিৰ প্ৰয়োগ যোনবিলাক আছে সেইবিলাক কৰিবলৈ সহজ হ'ব। আৰু যোনবিলাক এক্সাৰচাইজ 8.1ত যিমানখিনি অংক আছে সেইখিনি কৰিবলৈ যথেষ্ট সুবিধা হ'ব। গতিকে ত্ৰিকোণমিতি অনুপাতবিলাক কেনেকৈ উলিয়াই বলা আমি আগতে সেইটো জানি লওঁ। প্ৰথমতে এইটো জানাৰ আগতে ত্ৰিকোণমিতিৰ মুঠ 6টা বস্তু আমি জানিব লাগিব। প্ৰথম সাইন, কস, টেন, কট, সেক আৰু কসেক, এই বস্তুখিনি আমি জানিব লাগিব। এইখিনি জানাৰ লগতে ত্ৰিকোণমিতি মানে সমকোণী ত্ৰিভুজ, ঠিক আছে। সকলোবিলাক ত্ৰিকোণমিতিৰ অংকত আমি সমকোণী ত্ৰিভুজৰ প্ৰয়োগ কৰিম। সমকোণী ত্ৰিভুজটো কেনেকৈ আঁকে, এটা সমকোণী ত্ৰিভুজ আঁকিলোঁ, এইটো ধৰিলোঁ নাম দিলোঁ এ বি চি আৰু এইটো হ'ল আমাৰ সমকোণ। ইয়াত আমি এই ত্ৰিকোণমিতিৰ এই সমকোণী ত্ৰিভুজৰ পৰা আমি ত্ৰিকোণমিতিক অনুপাতবিলাক কেনেকৈ উলিয়াম। ইয়াৰ আগতে আমি সমকোণী ত্ৰিভুজৰ অতিভুজ, ভূমি আৰু উচ্চতা কোনবিলাক সেইবিলাক জানিলোঁ। এতিয়া চোৱা, আমি সমকোণী ত্ৰিভুজত এইটো কোণ আমি যিকোনো এটা ধৰি পেলাই অনুপাতবিলাক ওলাম। এতিয়া এইটো কি থাকে, অতিভুজ, আৰু ইংৰাজীত ইয়াক হাইপোটেনাছ বুলি কোৱা হয়। হাইপোটেনাছ, আৰু ইয়াক আমি এইচ বুলি লিখিম। আৰু এইটো কোৱা হয় ইংৰাজীত বেছ, ইয়াক আমি বি বুলি লিখিম। আৰু এইটো হয় পাৰপেণ্ডিকুলাৰ, ইয়াক আমি পি বুলি লিখিম। সৰ্বপ্ৰথম আমি এই কোণটো দিক আমি ষ্টাৰ্ট কৰোঁ। কৰাৰ আগতে আমি আৰু এটা বস্তু জানিব লাগিব, এই বস্তুখিনি পি বি পি এছ এছ বি এইকেইটা অনুপাত। প্ৰথম এইটো হ'ল আমাৰ সাইনৰ কাৰণে, এইটো হ'ল আমাৰ কচৰ কাৰণে, এইটো হ'ল আমাৰ টেনৰ কাৰণে, এইটো হ'ব আমাৰ কটৰ কাৰণে, এইটো হ'ব সেকৰ কাৰণে, আৰু এইটো হ'ব কচেকৰ কাৰণে। এতিয়া আমি সৰ্বপ্ৰথম আমি ধৰিলোঁ এই কোণটো আমি থিতা বুলি ধৰিলোঁ। এটা কথা মনত ৰাখিবা, যোনটো কোণ আমি ধৰোঁ সেই কোণৰ চিধা যোনটো বাহু থাকিব সেই বাহুটোক কোৱা হ'ব পাৰপেণ্ডিকুলাৰ, আৰু অতিভুজ যোনটো থাকিব আমি কোণ এইটোৱে ধৰোঁ বা এইটোৱে ধৰোঁ, অতিভুজটো সদায় অতিভুজে থাকিব, এইচটো কেতিয়াও লৰচৰ নহয়। আমি অকল লৰচৰ কৰিম এইটো, যোনটো কোণ ধৰিম সেইটো কোণৰ চিধা যোনটো বাহিত থাকিব পি, আৰু গতিকে এতিয়া এ কোণটো ধৰিছোঁ, এইটো হৈ গ'ল পি আৰু এইটো বি। যেতিয়া নেকি আমি এংগল আকৌ এইটো ধৰিম, চি বুলি ধৰিম, তেতিয়া তাৰ চিধা যোনটো বাহু হ'ব, কোনটো বাহু, এ বি বাহু আছে, এই এ বি বাহুটো হৈ যাব আমাৰ পি আৰু এইটো হৈ যাব বি। আমি নেক্সট ৰিভাৰ্চত আকৌ কৰিম। কৰাৰ আগতে এতিয়া এই সাইনৰ কাৰণে কেনেকৈ অনুপাতটো আমি লিখিম। প্ৰথম সাইন কোনটো কিমান ধৰিলোঁ, সাইন থিতা। সাইনৰ কাৰণে মনত ৰাখিবা পি বাই এইচ, আৰু ইয়াত আমাৰ পি বাহু কোনটো, যিহেতু এতিয়া এইটো কোণ আমি লৈছোঁ, তেনেহ'লে ইয়াৰ বিপৰীত যোনটো বাহু আছে, বিপৰীত বাহুটো হ'ল বি চি। গতিকে আৰু এইচ বাহুটোতো মই কৈছিলোঁ এইটো কেতিয়াও লৰচৰ নহয়, তেনেহ'লে এইচ বাহুটো হৈ গ'ল আমাৰ কিমান, এ চি। ঠিক একেদৰে এতিয়া আমি কচ ল'ম, কচ থিতাৰ কাৰণে, কচৰ কাৰণে কি আহিব, বি বাই এইচ, ইয়াত কি লিখিম আমি, বি বাই এইচ। আৰু এতিয়া ইয়াত বি কোনটো বাহু হৈ যাব, কি কৈছিলোঁ, যদি চিধাটো পি হয়, এইচ এচ থাকে, তেনেহ'লে বাকী যোনটো বাহিত থাকিল এইটো আমাৰ কাৰণে বি, তেনেহ'লে বি বাহুটো ইয়াত কি আমাৰ এ বি, আৰু এইচ বাহুটো কিমানে আছে, এ চি আছে। এতিয়া চাম কি টেন থিতা। টেনৰ কাৰণে কোনটো লিখিব লাগিব, পি বাই বি, ইয়াত কিমান লিখিম, পি বাই বি। আৰু এতিয়া পি বাহু কোনটো, পি বাহুটো হ'ল আমাৰ এইটো কোণ, চিধা এইটোৱে হ'ব বি চি।
BC আৰু B বাহু কোণটো আমাৰ আছে AB বাস এতিয়া ইয়াত মনত ৰাখিবা সাইনৰ উল্টা কি হয় কোসেক কোসৰ উল্টা কি হয় সেক সেকৰ উল্টা টেনৰ উল্টা কি হয় কট হয় এতিয়া বাকি আৰু কোন কেইটা আছে টেন কট সেক আৰু কোসেক আছে এইকেইটা দুই ধৰণে আমি লিখিব পাৰো তুমি যেনেকৈ বুজিবলৈ সহজ হয় তেনেকৈ লিখিবা ওকে এতিয়া চোৱা কোনটো লিখিম আমি কট থিটাৰ কাৰণে কি হ'ব উল্টাই দিম আমি কেনেকৈ b বাই কিমান হ'ব p ইয়াত কি লিখিম এতিয়া b বাই p b কিমান পাইছিলো ab আৰু p কিমান bc এতিয়া সেকটো কাৰ উল্টা হয় কোসৰ উল্টা তেনেহলে ইয়াত সেক থিটা আমি লিখিম সেক থিটা কি হ'ব কাৰ উল্টা আছিলে কোসৰ উল্টা আছিলে তেনেহলে h বাই b হ'ব আৰু ইয়াক আমি কি লিখিব পাৰো ac বাই কিমান ab লিখিব পাৰো এতিয়া পিছত কি আছে কোসেক থিটা আছে কোসেক থিটা কি হ'ব কাৰ উল্টা কৈছিলো সাইনৰ সাইন কি আছে h বাই p তেনেহলে h বাহুটো কি আমাৰ ইয়াত ac আৰু p বাহুটো কোনটো bc এইকেইটা হল এইটো কোণৰ কাৰণে এতিয়া যদি আমি কোন হয় আমি তো এইখন উলিয়াৰ পাছত এতিয়া আমি এইটো কোণ ধৰি কেনেকৈ কৰিম ঠিক আছে তো এইটো কোণৰ কাৰণে আমি যদি এতিয়া c কোণটো ধৰিলো sin c বা থিটা বুলি লিখিলো হ'ব ইয়াত যদি থিটা বুলি ধৰো ইয়াত থিটা বুলি ধৰিছো আকৌ ধৰিলে উল্টা পাল্টা লাগিব পাৰে তোমালোকৰ এতিয়া c বুলি ধৰিলো যে sin c সাইনৰ কাৰণে কি হয় কথাখিনি একে খালি কোনখিনি খালি বদলিব বুজি পাইছা সাইন কি আছে আমাৰ p বাই h তেনেহলে p এতিয়া আমি কোনটো কোণ লৈছো এইটো অলপ আগত কি কৈছিলো যোনটো কোণ ধৰো তাৰ সিধা সিধি যোনটো বাহু থাকিব হেতু হৈ যাব p গতিকে এই ক্ষেত্ৰত p কোণটো হৈ যাব আমাৰ ab বাহু ab আৰু h টো একে থাকিব কৈছিলো h কেতিয়াও লৰচন নহয় h এই থাকিব h কিমান আছে ac আছে আৰু কিমান sin cos c বুলি যদি লিখো cosৰ কাৰণে কি হয় b বাই h আৰু এতিয়া ইয়াত আমাৰ b বাহুটো কোনটো যেহেতু এটো p হৈ গল b এতিয়া কোনটো হৈ যাব আমাৰ bc হৈ যাব bc বাই h কি হ'ব ac আৰু কিমান এতিয়া ওলাও আমি tan c tan কি আছিলে আমাৰ p বাই b p গুণটো বাহু হল p সিধা সিধি যোনটো আছে ab আৰু b কোনটো বাহু হল আমাৰ bc আৰু তিনিটা আছে নহয় এই তিনিটা তোমালোকে কমেন্টত কৰি দেখুৱা মোক আশা কৰো বুজি যেতিয়ালৈকে নাপাবা তেতিয়ালৈকে ভিডিওটো আকৌ ৰিপিট কৰি চাবা একবাৰত হয়তো বুজি নাপাবও পাৰা তেনেহলে ভিডিওটো লাগিলে আৰু এবাৰ ৰিপিট কৰা যেতিয়ালৈকে নুবুজিবা ৰিপিট কৰি থাকা বুজি পাই যাবা নিশ্চয় ধন্যবাদ